का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক ব্যৱসায়। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে উপকৃত হ'ব পাৰিছে। সাধাৰণতে দ পৰিত্যক্ত জলাশয় মীন পালন পুখুৰীৰ বাবে অতি উপযোগী। এনে দ পৰিত্যক্ত জলাশয় মীন পালন পুখুৰীলৈ পৰ্যবেক্ষিত কৰিবলৈ সহজ হোৱা বাবে গ্ৰামাঞ্চলত বিজ্ঞানসন্মত মীন পালনৰ প্ৰসাৰ বৃদ্ধি হ'বলৈ ধৰিছে। এনে এখন আদৰ্শ মীন পাম হ'ল মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ একুৱাব্লুৰ অধীনৰ প্ৰগতিশীল মীন পালক আকবৰ আলীৰ মীন পাম। প্ৰায় 50 বিঘা পানীকালিত পৰিপূৰক খাদ্য খুৱাই বজাৰ চাহিদা থকা বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰা আকবৰ আলীয়ে মীন পামৰ বিভিন্ন প্ৰজাতিৰ মাছ পালন আৰু ইয়াৰ লাভালাভ সন্দৰ্ভত এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? প্ৰায় 18 বছৰ। তাৰ আগতে কি কৰিছিল আপুনি? তাৰ আগত খেতি বাতি, ধান খেতি। এনেই ধৰক মাছ পালনত কিয় আগ্ৰহী হ'ল আপুনি? আপোনাৰ মানে ধান খেতিত ধৰক যিমান মানে আপোনাৰ লাভ হয়, তাতকৈ আপোনাৰ মাছ খেতিত প্ৰায় 3 গুণ লাভ, 3 গুণ 4 গুণে লাভ হয় বুলি ক'ব পাৰি। সেইকাৰণে মানে খেতি এৰিলোঁ। খেতি বাতি যিমান আছিল সেইখিনি পুখুৰী কৰি ল'লোঁ। পাৰিলে যিমান পাৰোঁ লিজত ল'লোঁ। বাকী এনে ধৰক আৰম্ভণিতে আপোনাৰ পুখুৰীটো কিমান ডাঙৰ আছিল? আৰম্ভণিত ধৰক 2 বিঘামানৰ পৰা আৰম্ভ কৰিছোঁ। 2 বিঘা পুখুৰীৰ পৰা মই প্ৰথম ষ্টাৰ্টিং। এতিয়া কিমান মান আছে? এতিয়া প্ৰায় 180 বিঘা ধৰক মিনিমাম কৰিছে। 180 বিঘা। 2 বিঘাৰ পৰা আৰম্ভ কৰি 2 বিঘাৰ পৰা বিভিন্ন ঠাইত আছে, এজেগাত নাই। তাৰমানে লিজত লোৱাটো, লিজৰ মানুহ মানে এজেগাত সুবিধামতে পোৱা নাযায়, বিভিন্ন জেগাত মিলাই। ইয়াত ধৰক আছে আপোনাৰ 40 বিঘামান ইয়াত আছে। আপোনাৰ ডোঙাবৰী সেইটোত এইফালে আছে ধৰক 45-6 মান আছে। তেনেকৈ বেলগুৰিত আছে, আপোনাৰ এইফালে কুয়াদল বুলি কয় তাত আছে। তেনেকৈ মিলাই 180 বিঘামান আছে আজি তাৰিখ। এনে ধৰক আমি দেখিছোঁ আপোনাৰ ইয়াৰ মীন পামখনত আপুনি ৰছী টানি দিছে। এইটো কিহৰ কাৰণে কৰিছে বাৰু? এইটো আপোনাৰ মানে কি হয়, প্ৰব্লেমটো আপোনাৰ যেতিয়া মাছটো দিয়া যায়, তেতিয়া আপোনাৰ মাছটো সৰু যেতিয়া থাকে তেতিয়া পাখিয়ে মানে খুব খায় মাছটো। চৰায়ে খুব খায়। চৰাইটো মানে চৰাইৰ পৰা প্ৰটেকশ্যন দিবলৈ মানে ৰছী টানি তাত প্লাষ্টিক বান্ধি দিলে চৰাইটো সেই প্লাষ্টিক চাই অলপ ভয় কৰি মানে পুখুৰীটো তাৰ ওচৰে পাজৰে নাহে। এনে ধৰক আমি দেখিছোঁ আপুনি পুখুৰীত ৰূপচন্দা পালন কৰিছে, পাংগাছিয়াছ পালন কৰিছে আৰু গ্ৰাছ কাপো দিছে। ইয়াৰ এনে বজাৰ দৰ বা বজাৰ চাহিদা কেনেকুৱা বাৰু? বজাৰ চাহিদাটো বৰ্তমান মানে সকলো ধৰক যেনেকুৱা IMC, ৰৌ, ভকুৱা, মিৰ্কা তেনেকুৱা তাৰ যিমান চাহিদা আছে আপোনাৰ ৰূপচন্দা একে সমানে চাহিদা। কিন্তু মানে কি ধৰক যিটো ৰৌ, ভকুৱা, মিৰ্কা, কুহি এই মাছখিনি মানে IMC বুলি কওঁ আমি। IMCটো তাৰমানে কি ৰেটটো সদায় বেছি। এইটো মানে ডিমাণ্ডটো দুইটাৰে সমান। চান্দা, পাংগাছৰ যিমান ডিমাণ্ড আছে আপোনাৰ সেই ৰৌ, ভকুৱা সমানে ডিমাণ্ড। কিন্তু ৰৌ, ভকুৱাটো মানে বজাৰত দাম চাবলৈ গ'লে আপোনাৰ ৰূপচন্দাতকৈ আপোনাৰ 3 গুণ বেছি। আজি আপোনাৰ 3 কেজি ওজনৰ ভকুৱা এটা আপুনি কিনিবলৈ গ'লে, 2 কেজি ওজনৰ ভকুৱা এটা কিনিবলৈ গ'লে মিনিমাম 400 টকা। ৰূপচন্দা এটা 2 কেজি ওজনৰ ৰূপচন্দা এটা আপুনি 150 টকাত কিনি খাব পাৰি আছে। যাৰ কাৰণে আপোনাৰ দুখীয়া মানুহে আপোনাৰ মাছ মানে ৰূপচন্দাটো, পাংগাছটো মানে দুখীয়া মানুহৰ কাৰণে খুব মানে ভাল। তেওঁলোকে বেছিকৈ মানে ধৰক মাছ খাব পাৰে আৰু। যদি ভকুৱা এটা আজি বজাৰত কিনি খাব নোৱাৰিছে 400 টকা কিলো, সেই মানুহজনে আজি এটা ৰূপচন্দা, এটা পাংগাছ 150 টকা কিলো একে ওজনৰ পাই আছে। গতিকে তেওঁলোকেও মাছ খাব পাৰি আছে, ধনীৰ লগত দুখীয়াও খাব পাৰি আছে। সমন্বিতভাৱে পুখুৰীত হাঁহ পালন কৰিলে মাছক পৰিপূৰক খাদ্য কমকৈ দিলেও হয়। হাঁহৰ মলত যথেষ্ট পৰিমাণৰ ফছফৰাছ থাকে বাবে হাঁহ থকা পুখুৰী যথেষ্ট সাৰুৱা হয়। তাৰোপৰি হাঁহৰ এৰেহা খাদ্য মাছৰো ভাল খাদ্য হয়। পুখুৰীত বিজ্ঞানসন্মতভাৱে হাঁহ পালন কৰি লাভৱান হৈছে মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ অগ্ৰণী ব্যৱস্থাপক ৰমজান কটকী। পুখুৰীত প্ৰায় 300টা হাঁহ পালন কৰি লাভৱান হোৱা এই অগ্ৰণী ব্যৱস্থাপকজনে
মাছৰ লগত হাঁহ পালনৰ বিভিন্ন দিশ সন্দৰ্ভত এনেদৰে কয়। আমি দেখিছোঁ যে হাঁহৰ লগত যিটো মাছ পালন লাভজনক ব্যৱসায়, এনেই ধৰক কি প্ৰজাতিৰ হাঁহ আপুনি পালন কৰিছে? এতিয়া মই বৰ্তমান জিং ডিংকিং বুলি কয় সেইটো প্ৰজাতিৰ হাঁহ ইয়াত পালন কৰিছোঁ। ক'ৰ পৰা আনিছে? মই বাংলাদেশৰ পৰা আনিছোঁ। হয়, এনে কিমানমান হাঁহ আনিছে? ইয়াত 300 আছে। 300? হয়। এইটো মানে হাঁহৰ মাংসৰ কাৰণে কৰিছে নে কণীৰ কাৰণে? আপোনাৰ মাংসও হয়, কণীও হয়, দুইটাই চলে। এনেই কেইমাহমান পালন কৰাৰ পিছত? আপোনাৰ 4 মাহত আপোনাৰ কণী হয়। 120 দিনত মানে কণী দিব। হয়। আৰু এনেই ধৰক মতা আৰু মাইকী কিমান পৰিমাণত ৰাখিছে? আপোনাৰ ধৰক 10-15 এনেকৈ চলে। 10জনী মাইকীৰ বিপৰীতে এটা মতা ৰাখিছে। এনে ধৰক হাঁহৰ লগত যিটো মাছ পালন, এই লাভালাভ সংক্ৰান্তত আপুনি কি কয়? এইটো আপোনাৰ হাঁহৰ যোনটো খাদ্য খায় সেই খাদ্যটো তেওঁলোকে আকৌ পুখুৰীতে যেতিয়া হেৰি কৰে তাৰপিছত তেতিয়া সেইটো মাছে খায়। মাছে হোৱাৰ পিছত মাছটো বাঢ়ে। গতিকে যিটো ফচফৰাছ যথেষ্ট থাকে হাঁহৰ মলত, সেইটো দি পানীটো ধৰক সাৰুৱা হৈ যায়। আৰু যিটো হাঁহৰ এৰেহা খাদ্য, সেই এৰেহা খাদ্যটো সেইখিনিও আমি মাছকে খুৱাওঁ। তাত আপোনাৰ ৰাইচ পলিচ থাকে, মাকৈ থাকে, তাৰপিছত আৰু আপোনাৰ প্ৰটিন থাকে, ভিটামিন থাকে। এনে ৰাতি আপুনি হাঁহখিনি ক'ত ৰাখে? ৰাতি মোৰ ফাৰ্ম আছে, ফাৰ্মত ৰাখোঁ। আৰু যিখিনি মল ধৰক সেইখিনি আমি ফিচাৰীত আকৌ ৱাছ কৰি পেলাই ফিচাৰীত পেলাই দিওঁ। প্ৰতিদিনাখনে ৱাছ? হয়, প্ৰত্যেক দিনাখনে। মেচিন আছে। মেচিনেৰে পানী কৰি দি। হয়। এনে ধৰক আজি আমি দেখিছোঁ যে আমাৰ ৰাজ্যখনত বহুতো নিবনুৱা যুৱক যুৱতীসকলে হাঁহ পালন কৰিছে, পুখুৰীত পালন কৰিছে। এনে ধৰক হাঁহৰ পালনৰ যিখিনি কাৰিকৰী দিয়ে সেই সংক্ৰান্তত আপুনি কি কয়? হাঁহটো খুব লাভৱানেই, কাৰণ এটা পোৱালিৰ ওপৰত বহুত পইচা, কম পইচাতে বহুত ভাল লাভৱান কৰিব পাৰে। হয়, এনে কি প্ৰজাতিৰ হাঁহ মানে ভাল? আপোনাৰ ইণ্ডিয়ান লাৰ্নাৰ, জিং ডিংকিং এইবিলাক হাঁহে ভাল, তেওঁলোকৰ ৱেটো ভাল। বিজ্ঞানসন্মত মীন পালনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ল পানীৰ গুণাগুণ অনুকূল পৰিসৰত ৰখা। পানীৰ গুণাগুণ পৰীক্ষা কৰাৰ বাবে চৰকাৰী খণ্ডৰ লগতে বেচৰকাৰী খণ্ডতো পৰীক্ষাগাৰ স্থাপন হৈছে। তেনে এটা পৰীক্ষাগাৰ হ'ল মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ একুৱা ব্লুৰ অন্তৰ্গত পানী পৰীক্ষাগাৰ। এই পৰীক্ষাগাৰে সময়ে সময়ে মীন পালকসকলক সহায়ৰ হাত আগবঢ়াই আহিছে। একুৱা ব্লু পৰীক্ষাগাৰৰ কাৰিকৰী বিষয়া শিশিৰ চক্ৰৱৰ্তীয়ে মাটি আৰু পানী পৰীক্ষাৰ দ্বাৰা মীন পালকসকলে কেনেদৰে লাভৱান হ'ব পাৰে সেই সন্দৰ্ভত এনেদৰে কয়। যিহেতু আজিকালি আমি চাইণ্টিফিকলি ফিছ পালন কৰি আছোঁ, তো আগতে আমি ট্ৰেডিশ্যনেলি কৰোঁ। আগতে আমি 1 বছৰ 6 মাহ লাগি যায়। এতিয়া আমি চাই আছোঁ যে 3 মাহত কেনেকৈ কালচাৰ কৰিব পাৰোঁ, 4 মাহত কেনেকৈ কালচাৰ কৰিব পাৰোঁ। তাৰমানে ধৰক কম দিনৰ ভিতৰতে কেনেকৈ বেছি মাছ উৎপাদন কৰিব পাৰোঁ, সেইটোৰ বিষয়ে আমি লাগি আছোঁ। তো তাত আমাৰ কিছুমান নিগেটিভিটিও আহি যায়। কিছুমান মানুহে যে দানা বেছি খোৱালেই যে মাছ বেছি ডাঙৰ হ'ব এনেকুৱা ধৰণৰ কোনো কথা নহয়। সেইটো কথা মানুহে ভাবে নেকি বাৰু? মীন পালকসকলৰ মানে কিছুমান মানুহে ভাবে। হয়, তাৰমানে ধৰক মাছটো সোনকালে ডাঙৰ হওক, গতিকে আমি বেছিকৈ খাদ্য খুৱাই দিছোঁ। তো সেইটো ক্ষেত্ৰত সিহঁতে মেইনটেইন কৰিব লাগিব, নিজৰ পানীখন মেইনটেইন কৰিব লাগিব। মানে পানীখিনিত তেতিয়া গুণগত মানদণ্ডটো অকণমান বেয়া হৈ যায়। হয়, আপোনালোকে লাভৱান হ'বৰ কাৰণে প্ৰথমত মেইনটেইন কৰিব লাগে আপোনাৰ চিড কোৱালিটিটো, তাৰপিছত আপোনালোকৰ ফিড কোৱালিটি মেইনটেইন কৰিব লাগিব, মেডিচিন আপোনালোকৰ মেইনটেইন কৰিব লাগিব ফিচাৰীত, আৰু ৱাটাৰ পেৰামিটাৰ ঠিক ৰাখিব লাগিব। মেইন হৈছে আপোনালোকৰ ৱাটাৰ পেৰামিটাৰ, যিটো পানীৰ গুণাগুণ যিটো আৰু। হয়, পানীৰ গুণাগুণ। এনে কেইটা বস্তু গুণাগুণৰ ক্ষেত্ৰত চাবলৈ? নৰ্মেলি আমি যদি এতিয়া চাব যাওঁ, আমাৰ 3টা বস্তু একদম মেইনটেইন ৰাখিবই লাগিব। তাৰ ভিতৰত পৰে আমাৰ pH, যিটো হাই ৰেঞ্জ pH হয়, আমি পুখুৰীত টেষ্ট কৰোঁ। pHটো মেইনটেইন ৰাখিব লাগিব। এনে pHৰ পৰিমাণটো কিমান? pHৰ পৰিমাণটো আমাৰ যিহেতু ইয়াত মিঠা পানী, তো আমাৰ 7.8ৰ পৰা 8.2লৈকে আমি মেইনটেইন ৰাখিব পাৰোঁ। তাৰ ওপৰত বা তাৰ তলত গ'লে অকণমান অসুবিধা হ'ব পাৰে। আৰু কোনকেইটা? ছেকেণ্ড আছে আমাৰ এমনিয়া। এমনিয়াটো আমি মেইনটেইন ৰাখিব লাগিব। 0ৰ পৰা 1 ppmলৈকে ঠিক আছে, তাৰ ওপৰত গ'লে আমাৰ অসুবিধা হ'ব পাৰে। আৰু 3 নম্বৰত আহি আছে আপোনাৰ ডিজলভ অক্সিজেন। ডিজলভ অক্সিজেনটো আমি 5 ppmলৈকে মেইনটেইন ৰাখিব পাৰিম। এনে আমি দেখোঁ কেতিয়াবা ধৰক যে পানীত দ্ৰৱীভূত অম্লজান, যিটো ডিজল অক্সিজেনৰ কথা আপুনি ক'লে, এইটো কমি যায়, তেতিয়া তাৰমানে আপোনালোকে এনে কি পৰামৰ্শ দিয়ে মীন পালকসকলক? চাওক, এতিয়া কিছুমান মানুহে কি কৰে, সৰু ফিচাৰীতে বেছিকৈ মাছ পেলাই দিয়ে। সিহঁতে ভাবে যে আমি ইয়াৰ পৰা বেছি প্ৰডাকশ্যন কৰিম, কিন্তু সেইটো নহয়। মাছ বেছিকৈ দিলে আমাৰ
যিটো আছে ডিজলভ অক্সিজেন সেইটো আমাৰ কমি যায় প্লাছ যেতিয়া pHও বাঢ়ি যায় বা কমি যায় তেতিয়াও ডিজলভ অক্সিজেনৰ প্ৰব্লেম দিয়ে আৰু টক্সিক গেছৰ পৰাও ডিজলভ অক্সিজেনৰ প্ৰব্লেম হয় তো সেইখিনি মেইনটেইন ৰাখিব লাগিব আৰু আমাৰ একুৱা ব্লু গ্ৰুপত গোটেইখিনি চেক আমি কৰোঁ pHৰ পৰা মাছৰ পৰা আৰম্ভ কৰি পানীৰ পৰা আৰম্ভ কৰি মাটিলৈকে আমি গোটেইখিনি চেক আমাৰ একুৱা ব্লু গ্ৰুপত হয় মীন পালনৰ পৰা লাভৱান হ'বলৈ আন এবিধ প্ৰয়োজনীয় উপাদান হ'ল মাছৰ খাদ্য এই সময়ত পৰিপূৰক খাদ্য প্ৰয়োগ কৰিব পাৰিলে মাছৰ আশানুৰূপ বৃদ্ধি আশা কৰিব পাৰি মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ একুৱা ব্লুৱে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মীন পালকসকলক মাছৰ খাদ্য যোগান ধৰি আহিছে একুৱা ব্লু নামৰ প্ৰতিষ্ঠানটোত আৰম্ভণিৰ পৰা জড়িত হৈ থকা কৰ্মচাৰী বিষ্ণু ডেকাই তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰি এনেদৰে কয় আমি দেখিছোঁ যে আপুনি মাছৰ খাদ্য যিটো বিপণন ব্যৱসায়ৰ লগত জড়িত আছে হয় হয় এনে ধৰক কোন মাহৰ পৰা কোন মাহলৈকে মাছৰ খাদ্যৰ চাহিদাটো বেছি হয় বিশেষকৈ আমি যদি চাওঁ এতিয়াতো আমাৰ বহাগ মাহ পৰিলে বহাগ মাহৰ পৰা বহাগ জেঠ আষাৰ শাওনলৈ এটা মাছৰ দানাটো এটা ভাল চাহিদা কাৰণ এই সময়খিনিত মানে গ্ৰীষ্মকালীন সময়খিনিত মাছৰ বৃদ্ধিটো বেছি হয় শ্ৰীবৃদ্ধি বেছি হয় বা মাছে দানাও বেছিকৈ গ্ৰহণ কৰে গতিকে এইখিনিত আমাৰ মীন পালকসকলে বেছিকৈ দানা প্ৰয়োগ কৰাটো দেখা পোৱা যায় এনে ধৰক কি কি মাছৰ খাদ্য মানে কেনেকুৱা ধৰণৰ মাছৰ খাদ্য সাধাৰণতে আমাৰ মীন পালকসকলে বিচাৰে এতিয়া চাওক আমাৰ বিশেষকৈ অসমখন মীন পালনৰ কাৰণে এখন ভাল ক্ষেত্ৰ সকলোৱে জানে ইয়াতে বিশেষকৈ IMC বা ইণ্ডিয়ান মেজৰ কাৰ্প ঠিক তেনেকৈ কেটফিছ আপোনাৰ ৰূপচান্দা কৰ্চ মাছ এইবিলাক পৰে গতিকে ৰৌ মিৰিকা ভকুৱাখিনিৰ কাৰণে আমাৰ যিটো নিৰামিষ আহাৰ ভেজ আহাৰটো বিশেষকৈ মীন পালকসকলে বিচাৰে ঠিক তেনেকৈ কেটফিছৰ কাৰণে ৰূপচান্দা হয় কাৱৈ মাগুৰ শিঙি এইবিলাকৰ কাৰণে নন ভেজ দানাটো বিশেষকৈ বিচাৰে মীন পালকসকলে এনে আমি দেখিছোঁ যে যিবিলাক ধৰক ৰৌ বাহু মিৰিকা কাৰণ আমাৰ ৮০% লোকেতো ৰৌ বাহু মিৰিকা খেতিয়ে কৰে তেওঁলোকে তাৰমানে ধৰক ওপৰত ভাহি থকা মাছৰ খাদ্যটো বেছিকৈ বিচাৰে নে পানীত ডুব যোৱা খাদ্যটো বেছিকৈ বিচাৰে এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কথাটো হ'ল আমি ট্ৰেডিশ্যনেলি দেখি আছিলোঁ যে আগতে খলি হৈ খুৱাই মানুহে বা ৰাইচ পলিচটো ইউজ কৰিছিলে কিন্তু আধুনিক বা বিজ্ঞানসন্মতভাৱে যেতিয়াৰ পৰা মীন পালন হ'বলৈ ধৰিছে তেতিয়াৰ পৰা মানুহে ভাসমান দানাটো বা যিটো ফ্লটিং দানাটো বেছিকৈ বিচাৰে কাৰণ ফ্লটিং দানাটোৱে প্ৰাণী প্ৰদূষণটো ৰোধ কৰে আনহাতে ছিংকিং দানাটো বা ডুব যোৱা দানাটোৱে কি কৰে কেতিয়াবা পানীত এমনিয়াৰ পৰিমাণটো বৃদ্ধি কৰে বা পানীখিনি বিষাক্ত হোৱাৰ সম্ভাৱনাটো বেছি যাৰ কাৰণে মীন পালকসকলে আজিৰ তাৰিখত ভাসমান দানাটো বা ফ্লটিং দানাটো বেছিকৈ বিচাৰে মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ একুৱা ব্লু প্ৰতিষ্ঠানে মাছৰ খাদ্য পানী পৰীক্ষাগাৰ আদিৰ উপৰিও মীন বিজ্ঞানৰ নৱতম সংযোজন ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেমৰ জৰিয়তে মীন পালন কৰি লাভৱান হৈছে তাৰোপৰি এই প্ৰতিষ্ঠানে সময়ে সময়ে যোগান ধৰি আহিছে বিভিন্ন প্ৰজাতিৰ মীন পোনা প্ৰতিদিনে এই প্ৰতিষ্ঠানলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মীন পালকসকল আহি মীন পালনৰ বাবে প্ৰয়োজনীয় বিভিন্ন উপাদান সংগ্ৰহ কৰে একুৱা ব্লু প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ৰাজাকুল ইছলামে তেওঁৰ অভিজ্ঞতা আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত এনেদৰে কয় আমি যেতিয়া প্ৰথমতে ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছোঁ তাৰপিছত কিবা কৰিম বুলি ভাবিছিলোঁ আৰু ইয়াৰ উপৰিও ধৰক চাকৰিৰ বাদেও যিখিনি ছেক্টৰ আছে আমাৰ এণ্টাৰপ্ৰেনাৰশ্বিপত মোৰ খুব মন আছিলে গতিকে আমি প্ৰথমতে ফুৰিলোঁ ফিল্ডত কি নিডছ আছে মানুহৰ কি প্ৰয়োজন কিহত আমি লেক হৈ আছোঁ সেই বস্তুখিনি আমি যেতিয়া চালোঁ তেতিয়া দেখিলোঁ যে আমাৰ কৃষকসকল যথেষ্ট মানে পৰিমাণে ঠগ খাই আছে বাহিৰৰ মানুহৰ পৰা বা কিছুমান মিডিলমেনে তেওঁলোকক ঠগি আছে এই বিশেষকৈ মীন পালন ক্ষেত্ৰটোত এতিয়া আপুনি যদি চাবলৈ যায় যিটো মাছৰ দাম কলকাতাত ১ টকা বাংলাদেশত ৫০ পইচা একেটা মাছৰ দাম যায় অসমত ৫ টকা তো সেই বস্তুখিনি আখোৱাখিনি আঁতৰাবলৈ আমি আহি মীন পালন ক্ষেত্ৰখনত জড়িত হ'লোঁ হয় আমি দেখিছোঁ যে আপুনি সাধাৰণ যিটো আমাৰ পুখুৰী খান্দি মাছ পালন কৰে আমাৰ সাধাৰণতে মীন পালকসকলে সেইটোত নগৈ আপুনি ধৰক যিটো ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেম যিটো পুনঃচক্ৰীয় মাছ
পালন পদ্ধতি বুলি কয় হয়। সেইটোত বেছি মনোযোগ কৰিলে এইটো কেনেকৈ কি ক'ৰ পৰা আপুনি অনুপ্ৰাণিত পালে বা কেনেকুৱাকৈ কৰিলে বাৰু এই কথাটো? হয়, যিহেতু আমি ধৰক টেকনিকেল বেকগ্ৰাউণ্ডৰ বিলং কৰোঁ, তেতিয়া আমি প্ৰথমতে ফিছ ফাৰ্মিঙত যেতিয়া নামিছোঁ তেতিয়া আমাৰ টাৰ্গেট আছিলে যে মাটিটোতো যিহেতু জনবসতি বাঢ়ি আছে দিনে দিনে, আমাৰ লেণ্ডৰ পৰিমাণ কমি গৈ আছে, গতিকে নতুন টেকন'লজি বাহিৰৰ দেশত এতিয়া আপুনি থাইলেণ্ডত চাওক, আপুনি যদি বেলেগ চীনা বা তেনেকুৱা চীন বা তেনেকুৱা দেশত আপুনি যদি চাবলৈ যায়, তাতে কি হয় তেওঁলোকে কম জেগাত কেনেকৈ প্ৰডাকশ্যন বৃদ্ধি কৰিব পাৰি, বায়'ফ্লক আছে, IPRS যিটো ইনপণ্ড ৰেচৱে ছিষ্টেম যিটো কোৱা হয়, তেনেকুৱা ধৰণৰ হাইটেক পদ্ধতি আছে, ৰিচাৰ্কুলেটিং একুৱাকালচাৰ ছিষ্টেম এটা তাৰ ভিতৰত অন্যতম। আৰু তো এইটো যিটো ছিষ্টেম হয় তাতে আমি 1 বিঘাত প্ৰায় 40 বিঘাৰ সমান মাছ প্ৰডাকশ্যন কৰিব পাৰোঁ। আজি আমি 9,20,000 লিটাৰ কেপাচিটিৰ যিটো ফাৰ্ম ছেট আপ কৰিছোঁ, তাতে অলমষ্ট আমি যদি মেক্সিমাম প্ৰডাকশ্যনলৈ পুছ কৰোঁ, 100 টনতকৈ অধিক মাছ আমি 1 বিঘা মাটিত প্ৰডাকশ্যন কৰিব পাৰিম। হয়, সেইকাৰণে আপোনালোকে ধৰক এনেকুৱা যিটো ৰিচাৰ্কুলেটিং একুৱাকালচাৰ ছিষ্টেমৰ কথা ভাবিলে, এনে ধৰক আপোনাৰ কিমানটা ইয়াত টেংক আছে আৰু কেনেকুৱাকৈ কি মাছ পালিছে ইয়াতে? হয়, ইয়াতে 8টা টেংক আছে টোটেল, 4টা টেংক 1,10,000 লিটাৰ আৰু 4টা টেংক আছে 1,20,000 লিটাৰ, টোটেল 9,20,000 লিটাৰ কেপাচিটি আছে। আমি ইয়াতে যি আমাৰ লোকেল কাৱৈ, শিঙি, লোকেল মাগুৰ, ইয়াৰ উপৰিও ৰূপচন্দা, পাংগাচিয়াছ আৰু নতুনকৈ ট্ৰায়েল বেচিছত আমি কৰি আছোঁ কমন কাপ। আমি দেখিছোঁ যে ধৰক যিখিনি মাছৰ বজাৰ চাহিদা আছে, স্থানীয়ভাৱে বজাৰ চাহিদা আছে, তেনেকুৱা মাছ আপুনি ধৰক ইয়াত পালন কৰিছে, অধিক ঘনত্বত কৰিছে। এই ক্ষেত্ৰত যিটো পোনা আৰু মাছৰ খাদ্য, এইখিনি আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিছে? পোনা আৰু মাছৰ খাদ্য বুলি ক'বলৈ গ'লে যিটো পোনা হয়, বেষ্ট কোৱালিটি পোনা আহি আছে আমাৰ ইয়াতে বাংলাদেশৰ পৰা। ইয়াৰ উপৰি আমাৰ চিফাৰ পৰা যথেষ্ট ভাল উন্নত মানৰ যি পোনাবিলাক আছে সেয়া অসম, তাৰ বাহিৰেও বিভিন্ন নৰ্থ ইষ্টাৰ্ণ ষ্টেটত আমি ছাপ্লাই কৰি আছোঁ। তো সেইখিনি পোনা তাৰ পৰা আহি আছে। আৰু খাদ্য বুলি ক'বলৈ গ'লে আমাৰ ছত্তীশগড়ৰ পৰা অহা যিটো এবিছ ফিছ ফিড বুলি কোৱা হয়, সেয়া আমি ব্যৱহাৰ কৰি আছোঁ ইয়াতে। খাদ্য আৰু পোনাৰ ক্ষেত্ৰত আপুনি কোনো অসুবিধা পোৱা নাই? নাই, যথেষ্ট ভাল। এনেই ধৰক আমাৰ বিভাগৰ পৰা আপুনি কেনেধৰণৰ সহায় সহযোগ পাইছিল বাৰু? বিভাগৰ পৰা যথেষ্ট সহায় সহযোগ পাইছোঁ। আমাৰ যি ডিপাৰ্টমেণ্ট অফ ফিচাৰিজ আছে, তাৰ পৰা আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিটো ডিপাৰ্টমেণ্ট অফ ফিচাৰিজ আছে, তাৰ পৰা যথেষ্ট তেওঁলোকে গাইড কৰিছে। ইয়াৰ উপৰিও এই ছেটআপটো কৰিবলৈ তেওঁলোকে এটা ছাবচিডি দিছিলে, 30 লাখছৰ অলমষ্ট ছাবচিডি পাইছিলোঁ এইটো প্ৰজেক্টত। ইয়াৰ উপৰিও গাইডেন্সৰ বাবে আমাৰ ফিছৱেডৰ ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা ছাৰ আছে, আমাৰ এপাৰ্টৰ ডক্টৰ সঞ্জয় শৰ্মা ছাৰ আছে, তেওঁলোকে যথেষ্ট গাইড কৰিছে আমাক। এনেই এই ক্ষেত্ৰত আমি দেখিছোঁ যে নতুন যিখিনি যুৱক, আমাৰ শিক্ষিত যুৱক, বিশেষকৈ শিক্ষিত যুৱকসকলো আগবাঢ়ি আহিছে এনেকুৱা প্ৰযুক্তি কৌশলৰ কাৰণে। এই ক্ষেত্ৰত আপুনি তেওঁলোকক কেনেদৰে অনুপ্ৰাণিত কৰিছে বাৰু? মোৰ বোধেৰে যদি কাৰোবাৰ পুখুৰী কৰিবলৈ ইচ্ছা আছে, যদি ফাৰ্মিঙত নামিব ইচ্ছা আছে, প্ৰথমতে পুখুৰী কৰি শিকি লোৱা ভাল। মই মোৰ নিজৰ হয়, মোৰ নিজৰো পুখুৰী আছে, মই যথেষ্ট তাৰ পৰা বেছিক নলেজখিনি আহৰণ, আপুনিতো ক্লাছ 1ত নপঢ়াকৈ ডাইৰেক্ট 10ত যাব নোৱাৰে, গতিকে আমি প্ৰথমতে পুখুৰী কৰি বেছিক যিখিনি মাছৰ বেমাৰ আজাৰ হওক, মাছটো কেনেকুৱা এনভাইৰনমেণ্টত ছাৰ্ভাইভ কৰে, সেই বস্তুখিনি শিকি লোৱাটো ভাল। তাৰপিছত আপুনি হাইটেক পদ্ধতিত যাওক, RS, বায়'ফ্লক, IPRS সেইবোৰ পদ্ধতি কৰিব পাৰে। হয়, তাৰমানে প্ৰথমতে আপুনি ধৰক মাছৰ যিটো বেছিক থিং সেইটো কথা জনাৰ পোষকতা কৰিছে। হয়, তাৰপিছত লাহে লাহে আপুনি ধৰক প্ৰথমতে এইবিলাক ক'ৰ পৰা শিকিছিল? প্ৰথম যিখিনি মাছৰ যিখিনি ABCD যিখিনি প্ৰাথমিক জ্ঞানখিনি। হয়, এই ক্ষেত্ৰত মোৰ দেউতা, তেখেতে যথেষ্ট সহায় কৰিছে মোক। তেখেত নিজে এজন মীন পালক হয়, আগৰ পৰা জড়িত হৈ আছে। তেওঁ সৰুৰ পৰা আপুনি ধৰক এই মাছৰ কথা শিকিছিল আৰু? হয়, মানে তেওঁ ধৰক ট্ৰেডিশ্যনেল পদ্ধতিত কৰিছে, আৰু যিহেতু মই অলপ টেকন'লজিকেলি এডভান্স হয়, মই যথেষ্ট ৰিচাৰ্চ কৰিছোঁ, ইউটিউব, ফেচবুক, আমাৰ ছিনিয়ৰসকলৰ পৰা গাইডেন্স লৈও বা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা গাইডেন্স লৈ আমি কিদৰে এইটো পদ্ধতিটো সাল সলনি কৰি প্ৰডাকশ্যন বৃদ্ধি কৰিব পাৰি কম খৰচত, তাৰ দিশত আগবাঢ়িছোঁ। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ মীন পালকসকলে ন প্ৰযুক্তিৰে মীন পালন কৰিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদো টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি।
কৃষি বতৰ পৰামৰ্শাৱলী। ভাৰত চৰকাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা বতৰৰ আগলি বতৰা অনুসৰি অহা 2-3 দিন ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে কোনো কোনো স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সপ্তাহটোত সৰ্বোচ্চ উষ্ণতা 30ৰ পৰা 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন উষ্ণতা 17ৰ পৰা 20 ডিগ্ৰী চেলছিয়াছৰ ওচৰে পাজৰে থকাৰ সম্ভাৱনা আছে। যোৱা সপ্তাহৰ বতৰ আৰু অহা সপ্তাহৰ বতৰৰ সম্ভাৱ্য অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকললৈ আগবঢ়াবলগীয়া কৃষি পৰামৰ্শ আৰু কৃষিৰ ল'বলগীয়া যতন এনেধৰণৰ। বৰ্তমান সময়ত বড়ো ধানৰ পোখা মেলা অৱস্থাত ইউৰিয়া সাৰৰ 3 কিলোগ্ৰাম প্ৰতি বিঘা মাটিত টপ ড্ৰেছিং কৰিব পাৰে যদিহে বীজ সিঁচাৰ সময়ত নাই কৰা। আনহাতে বৰ্তমান মাটি আৰু পানীৰ উষ্ণতা মজা খোৱা পোকৰ বাবে অনুকূল হোৱাৰ কাৰণে এই পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ মনক্ৰটপছ বা 150 বেন 2 চামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই লৈ ফৰকাল বতৰ চাই প্ৰয়োগ কৰিব। লগতে এই পোকৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ বিঘাৰ প্ৰতি খেতিডৰাত টি আকৃতিৰ বাঁহৰ খুঁটি সজাই ৰখাৰো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এনে কৰিলে পথাৰত পতংগভোজী চৰাইৰ আগমন বাঢ়িব আৰু বহু পৰিমাণে অনিষ্টকাৰী পোক পতংগৰ সংখ্যা হ্ৰাস পাব। এই সময়ত জিকা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম অব্যাহত ৰাখক। জিকাৰ অনুমোদিত উন্নত জাতসমূহ হৈছে পুছা নাছদাৰ, AA-UJ1 বা স্থানীয় অধিক উৎপাদনক্ষম জাতসমূহ। এবিঘা মাটিৰ বাবে 200 গ্ৰাম জিকা বীজৰ প্ৰয়োজন হয়। বীজ সিঁচোতে প্ৰতিটো শাৰীৰ মাজত 1.5 পৰা 2.5 মিটাৰ আৰু প্ৰতিজোপা গছৰ মাজত 60 পৰা 120 চেণ্টিমিটাৰ ব্যৱধান ৰাখিব লাগে। শেষৰবাৰ হাল বোৱাৰ সময়ত বিঘাৰ প্ৰতি 1.3 টন গোবৰ সাৰ, 2 কিলো 950 গ্ৰাম ইউৰিয়া, 25 কিলো 200 গ্ৰাম একক ছুপাৰ ফছফেট আৰু 6 কিলো 800 গ্ৰাম মিউৰেট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব। কৃষকসকলে জিকা গছ বগোৱাৰ সময়ত 2 কিলো 950 গ্ৰাম ইউৰিয়া সাৰ পুনৰ প্ৰয়োগ কৰিব। কৃষকসকলে এই সময়ত আদা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ৰোপণ কৰিবৰ বাবে 5 গ্ৰাম ওজনৰ ৰাইজম বা আদাৰ টুকুৰা ব্যৱহাৰ কৰিব লাগে। প্ৰতি বিঘা মাটিৰ বাবে 3 কুইণ্টল ৰাইজমৰ প্ৰয়োজন হয়। শেষৰবাৰ মাটি চহ কৰাৰ আগতে বিঘাই প্ৰতি 1.3 টন পচন সাৰ, 2 কিলো 950 গ্ৰাম ইউৰিয়া, 50 কিলো 400 গ্ৰাম একক ছুপাৰ ফছফেট আৰু 4 কিলো 500 গ্ৰাম মিউৰেট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। আজিলৈ কৃষি পৰামৰ্শ ইমানেই। আৰু অধিক তথ্য পাবলৈ নাইবা বিশদ জানিবলৈ স্থানীয় কৃষি উন্নয়ন বিষয়া নাইবা গ্ৰাম সেৱকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।